নমস্কাৰ আজি আপোনালোকৰ মাজত কাহিনী এটা লৈ আহিছো এবাৰ দুজন বন্ধু ট্ৰেইনত এঠাইলৈ গৈ আছিল তাৰে এজনে টিকেট কাটিছিল আনজনে টিকেট কটা নাছিল সেই টিকেট নকটা জনৰ মনত ভয়ৰ বুকুখন ঢিপ 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 হৈ আছিল তিতি আহিলে কি ক'ব তাকে গোটেই ৰাস্তাটো সি চিন্তাত মগ্ন হৈ গৈ আছিল কিছু সময় পাছত তিতি আহাত সকলোৱে টিকট দেখুৱাইছিল কিন্তু কেৱল তাৰ লগত টিকট নথকা তাক তিতিয়ে তুচ্ছ তাচ্ছিল্য কৰে তাৰপিছত সি ফাইন দিব লগা হয় এইটো এটা সাধাৰণ কাহিনী যোনটো কাহিনীৰ পৰা মই এইটো বুজাব বিচাৰিছোঁ যে জীৱনত লাইফ ইঞ্চুৰেঞ্চ নামৰ টিকটটো কি কিনিব নালাগে লাইফ ইঞ্চুৰেঞ্চ টিকটে আপোনাক আপোনাৰ জীৱন যাত্ৰাত আগুৱাই যাবলৈ শান্তি প্ৰদান কৰে চিন্তা দূৰ কৰে বুকুখন ঢিপ ঢিপ নকৰে গতিকে আশা কৰোঁ আপুনি আপোনাৰ পৰিয়ালৰ কাৰণে লাইফ ইঞ্চুৰেঞ্চ খুলিব তলত দিয়া ফোন নম্বৰ যোগাযোগ কৰে যদি মই নিশ্চয়কৈ লাইফ ইঞ্চুৰেঞ্চ খুলিবলৈ আপোনালোকক সহায় কৰিব পাৰিম ধন্যবাদ